নমস্কাৰ পুনৰবাৰ এটি নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু যদিহে আপোনালোকে আমাৰ ভিডিঅ' ফেচবুক পেজত চাই আছে যেনে তেনে পেজটি লাইক কৰি দিব ফলো কৰি দিব আৰু যদি আমাৰ কালেকশ্যনবোৰ আপোনালোকৰ ভাল লাগিছে তেন্তে শ্বেয়াৰ কৰি দিব আৰু যদিহে ইউটিউবত চাই আছে যেনে তেনে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব যাতে আমাৰ ভিডিঅ'বোৰ আৰু মানুহে পাবলৈ সক্ষম হয় আজি আপোনালোকৰ বাবে লৈ আহিছো ধুনীয়া ধুনীয়া কেইযোৰমান চাদৰ মেখেলা ইয়াৰ আগৰ ব্লগত কৈছিলোৱে যেহেতু এতিয়া দুৰ্গা পূজাৰ সময় সকলোকে চাদৰ মেখেলা শাৰী বিৰাটে প্ৰয়োজন হ'ব আৰু আপোনালোকৰ বাবে ভাল খবৰ যে আমি বৰ্তমান ট্ৰেডিশনেল শাৰীৰ কাম কৰি আছো গতিকে আৰু আহিবলগীয়া ভিডিঅ'ত আপোনালোকে ধুনীয়া ধুনীয়া শাৰী কালেকশ্যন আমাৰ পাব আৰু আমাৰ শ্ব'ৰুম মঙ্গলদৈ ভেবাৰ ঘাটৰ লগতে আমাৰ নতুনকৈ গুৱাহাটী 6 মাইল চচলত মুকলি হৈছে আপোনালোকে যদি আমাৰ গুৱাহাটীৰ শ্ব'ৰুম ভিজিট কৰিব খোজে গুৱাহাটীটো কৰিব পাৰিব 9706102777 আপোনালোকে ফোন অথবা হোৱাটছআপ কৰিলে আমি ডিটেইলছ ধুনীয়াকৈ আপোনালোকক দি দিম এতিয়া প্ৰথমে দেখুৱাইছো এখন কেঁচা পাটৰ গাড়ী দিয়া এটা সেট আপোনালোকক দেখুৱাই ল'বলৈ বিচাৰিছো এয়া চাওক সম্পূৰ্ণ ৰেডি টু ওৱেৰ কৰা আছে সাইড পাৰি দহি গোটেইখিনি কৰা আছে কেঁচা পাট গাড়ী দিয়া বৰ ধুনীয়া সেট এয়া প্ৰথমে আপোনালোকক চাদৰখন দেখুৱাইছো আৰু এয়া চাওক আমি ধুনীয়াকৈ দহি কৰি থৈছো যাতে আপোনালোকে আমাৰ পৰা নিয়ে খুব ধুনীয়াকৈ পিন্ধিব পাৰে ব্লাউজটো ৰেডি কৰি আৰু এতিয়া দেখুৱাইছো মেখেলাখন মেখেলা দেখুৱাৰ আগত মই আপোনালোকক ব্লাউজ পিচটো দেখুৱাই লৈছো ব্লাউজত এনেদৰে এটা সাইড পাৰি থাকিব এয়া ব্লাউজত এনেদৰে সাইড পাৰি আছে আপোনালোকে ধুনীয়াকৈ যেতিয়া ব্লাউজটো চিলাই লৈ পিন্ধিব বিৰাটে ধুনীয়া লাগিব আৰু এতিয়া দেখুৱাইছো এখন মেখেলা দেখুৱাইছো চাওক ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখিব আৰু স্ক্ৰীনশ্বটৰ সৈতে যদি আপোনালোকে অৰ্ডাৰ কৰিব বিচাৰে 9706102777 এটা হোৱাটছআপ কৰিব লাগিব আৰু এতিয়া দেখুৱাইছো কেঁচা পাট গাড়ী দিয়া একে ডিজাইনৰে আন এটি কালাৰ দেখুৱাইছো একে হ'ব ডিজাইন একে হ'ব মাত্ৰ কালাৰ কেইটা বেলেগ বেলেগ গতিকে মই এখন খুলি দিয়া নাই এখন মেখেলা সম্পূৰ্ণ মেখেলাৰ চিলনি ফলছ গোটেইখিনি কৰা আছে গ্ৰীণ আৰু অৰেঞ্জ কালাৰৰ কাম কৰা আছে খুব আৰাম পাব ভাল পাব যদিও গাড়ী দিয়া সেট হয় কিন্তু চিম্পলতে খুব ধুনীয়া কাম কৰা আছে আৰু এইটো হ'ব ব্লাউজ পিচ আচলতে কাপোৰ কেইযোৰ খুব এটা চিম্পল বুলিও ক'ব নোৱাৰি কাৰণ কামটো আপোনালোকে দেখিছে খুব সুন্দৰকৈ কৰা আছে আৰু এইখন হ'ব চাদৰ মই ইয়াক গাত দি দেখুৱাইছো যিটো কালাৰে আপোনালোকৰ ভাল লাগে আপোনালোকে মাথো স্ক্ৰীনশ্বট ৰাখিব প্ৰত্যেকটা কালাৰৰ এযোৰহে আমাৰ ওচৰত এভেইলেবল আছে ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখিব 9706102777 আপোনালোকে আমাক হোৱাটছআপ কৰিব লাগিব আৰু বাকি ৰেডি হৈ আছে আমাৰ চিলাই কাম চলি আছে এইটো দেখুৱাইছো ইয়েলো আৰু বেবী পিংক কালাৰত এইটো হ'ব ব্লাউজ পিচ আৰু নেক্সট দেখুৱাইছো ব্লু আৰু বেবী পিংক কালাৰত এইখন চাদৰ দেখুৱাইছো আমি খুব ধুনীয়াকৈ সাইড পাৰি আৰু দহিৰ কাম কৰি থৈছো এয়া চাওক আচলটো এনেকুৱা ধৰণৰ হ'ব আৰু খুব ধুনীয়াকৈ হাতেৰে এয়া দহি কৰা আছে ৰেডিমেড দহি নহয় গতিকে প্ৰাইচ আৰু অৰ্ডাৰ আপোনালোকে কৰিবৰ বাবে 9706102777 আপোনালোকে আমাক হোৱাটছআপ কৰিব লাগিব আৰু এইখন হ'ব মেখেলা মই মেখেলাখন আপোনালোকক দেখুৱাই দিছো এইখন মেখেলা গতিকে আপোনালোকে গৰম ঠাণ্ডা আৰু বিশেষকৈ পূজাৰ বতৰত পিন্ধিবৰ বাবে বিৰাটে ভাল পাব এতিয়া দেখুৱাইছো এযোৰ ৰিবিৰ যোৰা আপোনাৰ হোল বডি ৱৰ্ক কৰা আছে খুব ধুনীয়াকৈ এয়া চাওক ৰংটো বিৰাট ধুনীয়া আপোনালোকে গমেই পাইছে চাগে মই চাদৰখন গাত লৈ দেখুৱাইছো চাওকচোন কেনেকুৱা লাগিছে মোৰ কিন্তু বিৰাট ভাল লাগিছে আপোনালোকৰ ভাল লাগিছে নে নাই আপোনালোকে কমেন্টৰ জৰিয়তে জনাবচোন আৰু এইখন হ'ল আচল চাওকচোন মানে বিৰাট
ধুনীয়া মোৰ লাগিছে আৰু মই বাৰে বাৰে কৈছোঁ। আৰু এইখন হ'ব আচল। ভাল লাগিলে আপোনালোকে যেনে তেনে স্ক্ৰীনশ্বট ৰাখিব। আৰু এইখন হ'ল মেখেলা। মেখেলাত ফলছ চিলনি গোটেইখিনি কৰা আছে। আপোনালোকে নিয়ে ধুনীয়াকৈ ব্লাউজটো চিলাই পিন্ধিব পাৰিব। আৰু কোনোবাই যদি ভাবে ৰেডিমেড ব্লাউজৰ লগত পিন্ধিব ধুনীয়াকৈ মিলিব। আৰু এয়া চাওক, মই মেখেলাৰ তলৰ ফুলখিনি আপোনালোকক দেখুৱাই দিছোঁ। ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট ৰাখিব। আৰু মই ব্লাউজ পিচটো দেখুৱাই দিছোঁ। ব্লাউজ পিচটোৰ লগত এনেদৰে এটা ছাইড পাৰি থাকিব। আমি এইবাৰ গোটেই কাপোৰ আপোনালোকৰ বাবে ৰেডি টু ৱেৰ কৰিছোঁ, কাৰণ যাতে আপোনালোকে বিৰাট ধুনীয়াকৈ নি অকণমানো সময় নষ্ট নকৰাকৈ পিন্ধিব পাৰে। কাৰণ চিলনিত দিওঁতেও প্ৰায় এসপ্তাহ ৩-৪ দিন সময় লাগে নহয় জানো। এতিয়া দেখুৱাইছোঁ এইখন মেখেলা ৰিবিৰ আন এটা কালাৰ আপোনালোকক দেখুৱাইছোঁ। প্ৰত্যেকটো কালাৰে বিৰাট ধুনীয়া, ডাঠ একদম ডাৰ্ক মেৰুন কালাৰত আছে। এয়া মেখেলাৰ তলখিনি হ'ব। চাওক, কাপোৰযোৰ পিন্ধিলে যে বিৰাট ধুনীয়া লাগিব। এয়া চাওক, ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখিব। 9706102777 আপোনালোকে আমাক অৰ্ডাৰৰ বাবে হোৱাটছআপ কৰিব লাগিব। আৰু এইখন আপোনালোকক চাদৰখন গাত লৈ দেখুৱাই দিছোঁ দেই। চাওকচোন কেনেকুৱা পাইছে। ইয়াৰ আগৰ ভিডিঅ'ত মই আপোনালোকক যিকেইযোৰ ৰেবিযোৰা দেখুৱাইছিলোঁ সেইকেইযোৰ চিম্পুল আছিলে, এনেদৰে মাজত কাম নাছিলে। কিন্তু এইকেইযোৰ অকণমান সেইকেইযোৰতকৈ হেভি হয়। আপোনালোকে সকলোতে পিন্ধিব পাৰিব। আৰু এই ছেটবোৰ খুব ভাল লাগে য'তে নিপিন্ধক কিয়। ব্লাউজ পিচটো এনেকুৱা ধৰণৰ হ'ব। য'তে নিপিন্ধক কিয়, যি অনুষ্ঠানতে নিপিন্ধক কিয়, বিৰাট বেছি ধুনীয়া লাগে। এতিয়া দেখুৱাইছোঁ ডাঠ নীলা ৰঙত এযোৰ দেখুৱাইছোঁ। প্ৰথমে আপোনালোকক এয়া মেখেলাখন দেখুৱাইছোঁ। এয়া চাওক, মেখেলাখন এয়া আপোনালোকৰ বাবে ধৰি দিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু লগত স্ক্ৰীনশ্বট ৰাখিব। গুৱাহাটী মঙলদৈ দুয়োটা শ্ব'ৰুমতে আপোনালোকে আমাক অৰ্ডাৰ কৰিব পাৰিব, অনলাইন অফলাইন। ব্লাউজ পিচটো এনেকুৱা ধৰণৰ হ'ব। এনেকৈ ছাইড পাৰি এটা থাকিব। আৰু চাদৰখন মই গাত লৈ দেখুৱাই দিছোঁ ৰ'ব। প্ৰত্যেকযোৰ কাপোৰৰ ৰং আৰু কাম বিৰাট ধুনীয়া। চাওক, এয়া মই গাত লৈ আপোনালোকক দেখুৱাই দিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে মাথো জনাব। আৰু আচলখন এনেকুৱা ধৰণৰ হ'ব। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু অতি সোনকালে আপোনালোকৰ বাবে আকৌ কাপোৰ আৰু ধুনীয়া গহনাৰ ভিডিঅ' লৈ আকৌ আহিম। ধন্যবাদ।